গুড মৰ্ণিং বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাতে ঘৰৰ কামখিনি কৰি লৈ একবাৰে গা পা ধুই পাকঘৰত গুচি আহিলোঁ। ৰাতিপুৱাৰ সাজটো যোগাৰ কৰি ল'লোঁ। ফ্ৰিজত দেখিলোঁ টিহুখিনি আধা বেয়া হৈ আছে, তাতে বাছি কৰি আলুৰ লগত অলপ ভাজি লৈছোঁ, চাহৰ লগত খাবলৈ, ৰুটিৰ লগত। খোৱা বোৱাৰ পিছতে চিৰাগে ঘৰতে একদম ক্ৰিকেটৰ ফিল্ড বনাই দিলে। তাত যিহেতু তাৰ পাপাৰ অফিচ বন্ধ, ঘৰতে অলপ খেলি লৈছে পাপাৰ লগত। এই ভিডিঅ'টো মই দেৰিকৈ আপলোড কৰিছোঁ, বিহুৰ বন্ধৰ সময়তে কৰা। এইখিনি কৰি লৈ আকৌ দুপৰীয়া সাজটো যোগাৰ কৰি ল'ম। আজি কি বনাম গোটেইটো আপোনালোকক দেখুৱাম। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব। আজি দুপৰীয়া খোৱা বোৱাৰ পিছত এফালে যাম। এয়া মাছ আনিছে, ৰৌ মাছ। এই আধাখিনি নিমখ হালধি দি ভাজি ল'ম আৰু অলপ ফ্ৰিজত থৈ দিম, গোটেইখিনি নালাগে। আৰু মোৰ ফেভাৰেট মাছৰ ডিম, এইখিনিও আধা বনাম, আধাখিনি ফ্ৰিজত ভৰাই দিম, গোটেইখিনি নালাগে। মোৰ নিচিনা মাছৰ ডিম কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন। মোৰ দুপৰীয়া সাজ ৰেডি। এয়া ভাত, লগতে অলপ মাছ ফ্ৰাই কৰিলোঁ 2 পিচ, অলপ তিতা কেৰেলা ভাজিছোঁ আৰু মাছৰ ডিম অলপ পিঁয়াজ দি ভাজিছোঁ, লগতে গুটি কচু আৰু বিলাহী দি অলপ মাছ বনালোঁ। দুপৰীয়া খোৱা বোৱাৰ পিছতে গা পা ধুই ল'লোঁ। এনেকুৱাতে চিৰাগৰ অনলাইনৰ পৰা এটা পেঞ্চিল বক্স আহিছে, তাৰ খুৰাকে পঠাইছে ফ্লিপকাৰ্টৰ। বহুত ধুনীয়া, 3টা ছিষ্টেমত মানে বক্সটো খুলিব পাৰি, মাৰ্কাৰ দি লিখিবও পাৰি, ধুনীয়া ছিষ্টেম। ফ্লিপকাৰ্টৰ বস্তুবোৰ সঁচাকৈ বহুত ধুনীয়া। এতিয়া আমি এফালে যাম, ক'ত যাম গোটেইটো আপোনালোকক দেখুৱাম। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব। গাঁৱতে ভাগৱত পাঠ হৈ আছে, তাতে গৈ আপোনালোকৰ লগত একবাৰে লগ পাম। মোৰ লগত আপোনালোকেও দৰ্শন কৰিব।